নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 6 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাইছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পদত্যাগ কৰিছে কোন হ'ব অসমৰ নতুন মুখ্যমন্ত্ৰী আপুনি কাক মুখ্যমন্ত্ৰী নতুন মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আমাৰ কমেন্টৰ জৰিয়তে আপুনি আপোনাৰ মতামত জনাওক কাক সমৰ্থন কৰে মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী নতুন মুখ্যমন্ত্ৰী কোন হ'ব কাৰ হাতলৈ যাবলৈ কাখলৈ বাগজুৰি মুখ্যমন্ত্ৰীৰ চকীত কোন বহিব 5 বছৰলৈ হিমন্ত বিশ্ব শৰ্মা নে অন্য কোনো নেতা কাৰ কপাল ফুলিব মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি প্ৰথমটো প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাৰ কোন মুখ্যমন্ত্ৰী হ'ব সেয়া বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব জেপি নাড্ডা আহিব বৈঠকত মিলিত হ'ব মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আজি পদত্যাগ কৰিছো বুলি মন্তব্য বৰ্তমানৰ মন্ত্ৰীসভাই কেয়াৰটেকাৰ হিচাপে কাম কৰিব এনডিএ নেতৃত্বই সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰী কোন হ'ব 11 মে পিছতে শপত গ্ৰহণৰ সম্ভাৱনা শপত গ্ৰহণৰ ইংগিত দিছে মন্ত্ৰীসভাৰ নতুন মুখ পুৰণি মুখৰ সিদ্ধান্ত লোৱা হোৱা নাই নতুন মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল'ব 11 মেত বিধায়িনী দলৰ বৈঠক হ'ব শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰীৰ চকীত কোন বহিব 5 বছৰলৈ খবৰ হিমন্ত মন্ত্ৰীসভাত কোন কোন বিধায়কে লাভ কৰিব মন্ত্ৰিত্ব এটা পলিটিকেল ডাঙৰ খবৰ কোন কোন বিধায়কে স্থান পাব হিমন্ত মন্ত্ৰীসভাত বিজেপি অগপ বিপিএফৰ কাৰ নাম চৰ্চাত আহিছে কোন কোন নতুন মুখে স্থান পাব হিমন্ত মন্ত্ৰীসভাত ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো অজন্তা নেওগ মন্ত্ৰী পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা ৰঞ্জিত কুমাৰ দাস ৰণোজ পেগু অশোক সিংহল বিমল বৰা বিশ্বজিৎ দৈমাৰী হিতেন্দ্ৰনাথ গোস্বামী পল্লৱ লোচন দাস প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰা তুলিৰাম ব্ৰহ্মাং পদ্ম হাজৰিকা তৰংগ গগৈ মানৱ ডেকা অতুল বৰা শিউলি মহিলাৰী ভৱেশ কলিতা 2 এদিনতে স্পষ্ট হ'ব কোন 18 বিধায়ক কাৰ ভাগ্য ফুৰে দ্বিতীয়বাৰৰ বাবে মন্ত্ৰী হিচাপে শপত ল'বলৈ সাজু হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰ মমতা বেনাৰ্জীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে পশ্চিমবংগ প্ৰশাসন প্ৰত্যাহাৰ কৰা হৈছে Z+ সুৰক্ষা আৰু অতিৰিক্ত নিৰাপত্তা এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো মমতা বেনাৰ্জীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে পশ্চিমবংগ প্ৰশাসন প্ৰত্যাহাৰ কৰা হৈছে Z+ সুৰক্ষা আৰু অতিৰিক্ত নিৰাপত্তা ডাঙৰ খবৰ ক্ষমতা হেৰুৱা মমতা বেনাৰ্জীৰ বিৰুদ্ধে একশন আৰম্ভ হৈছে কঠোৰ হৈছে পশ্চিমবংগ প্ৰশাসন পশ্চিমবংগত বিজেপিয়ে জয়লাভ সাব্যস্ত কৰাৰ পিছত এতিয়া মমতা বেনাৰ্জীৰ বিৰুদ্ধে আৰম্ভ হৈছে এইদৰে একশন মমতা বেনাৰ্জীৰ বাসগৃহৰ পৰা প্ৰত্যাহাৰ অতিৰিক্ত সুৰক্ষা বাহিনী Z+ নিৰাপত্তা বাহিনী প্ৰত্যাহাৰ কৰা হৈছে আজি পুৱা প্ৰত্যাহাৰ কৰা হৈছে এই সুৰক্ষা ব্যৱস্থা আজি পুৱা 6:30 বজাৰ পৰা আঁতৰোৱা হ'ল অতিৰিক্ত সুৰক্ষা বাহিনী অভিষেক বেনাৰ্জীৰ কাৰ্যালয় বাসগৃহৰ পৰা অতিৰিক্ত সুৰক্ষা প্ৰত্যাহাৰ কৰা হৈছে এটা ব্ৰেকিং নিউজ পশ্চিমবংগ টিএমচিৰ শোচনীয় পৰাজয়ৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পশ্চিমবংগ প্ৰশাসনে আঁতৰালে অতিৰিক্ত সুৰক্ষা ব্যৱস্থা Z+ সুৰক্ষাৰ অতিৰিক্ত নিৰাপত্তা প্ৰত্যাহাৰৰ সিদ্ধান্ত প্ৰশাসনৰ আন এটা ডাঙৰ খবৰ বংগৰ টিএমচি কাৰ্যালয়ত চলিছে বুলডোজাৰ এইদৰে বিজেপি টিএমচি সমৰ্থকৰ মাজত সংঘৰ্ষ এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ বংগত বিজেপিৰ জয়কাৰ আৰু বিজেপি জয়ৰ পাছতেই টিএমচিৰ কাৰ্যালয় চলিছে বুলডোজাৰ এবাৰ চলিছে ফুলিছে পদুম ফুল একাংশ বিজেপি সমৰ্থকে টিএমচিৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে এটা ব্ৰেকিং নিউজে মুহূৰ্তত জনাইছো টিএমচিৰ বিজেপি সমৰ্থকৰ মাজত নিশা তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হৈছে হিংসাত্মক সংঘৰ্ষত দুয়োটা দলৰে এজনকৈ সমৰ্থকৰ মৃত্যু হৈছে
কলকাতাত নিশা টিএমসি বিজেপি সমৰ্থকৰ মাজত এইদৰে প্ৰচণ্ড সংঘাত টিএমচিৰ কাৰ্যালয়ত অবৈধ আখ্যাৰে বুলডোজাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে ব্ৰেকিং নিউজৰ মুহূৰ্তত টিএমচিৰ কাৰ্যালয়ৰ লগতে দোকান পোহাৰ বুলডোজাৰেৰে ধ্বংস কৰোৱাৰ অভিযোগ উত্থাপন হৈছে হিংসাত্মক কাৰ্যত লিপ্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ এই মুহূৰ্তত আইন শৃংখলা বজাই ৰাখিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ বিগ ব্ৰেকিং ভোট গণনাৰ পাছতে বংগত এটাৰ পিছত আন এটা এনেধৰণৰ অনুৰূপ ঘটনা সংঘটিত হৈছে বংগত বিজেপি জয়ৰ পাছতে এনে কাণ্ড একাংশ বিজেপি সমৰ্থকে টিএমচিৰ কাৰ্যালয় লণ্ড বন্ধ কৰাৰ অভিযোগ উত্থাপন হৈছে আগবাঢ়িছো পৰৱৰ্তী খবৰ কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ কি ইতিমধ্যে মুখ খুলিছে গৌৰৱ গগৈয়ে কৈছে যে ইভিএম বিসংগতি ইভিএমক অৱশেষত দোষাৰোপ কৰিছে গৌৰৱ গগৈয়ে এটা পলিটিকেল ব্ৰেকিং এই মুহূৰ্তত জনাইছো কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ ইভিএম বুলি কৈছে গৌৰৱ গগৈয়ে সিমানেই নহয় ইভিএমক দোষ দিছে গৌৰৱ গগৈয়ে সবাতোকৈ ডাঙৰ খবৰ ইভিএমৰ ওপৰত আমাৰ সন্দেহ আছে ওৱান নেশ্যন ওৱান পাৰ্টি কৰিব বিচাৰিছে বিজেপিয়ে সেইবাবে আন ৰাজনৈতিক দলক শেষ কৰাৰ ষড়যন্ত্ৰ বিজেপিৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত যাৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াটো একপক্ষীয় কৰিব বিচাৰিছে বিজেপিয়ে গৌৰৱ গগৈৰ মন্তব্য নিৰ্বাচন নিয়ন্ত্ৰণ কৰাৰ সংস্থাৰো নিৰপেক্ষতা শেষ কৰাৰ নিৰ্বাচন নিয়ন্ত্ৰণ কৰাৰ সংস্থাৰো নিৰপেক্ষতা শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে ভোটদানৰ পৰা ভোট গণনা কৰালৈকে সকলো কণ্ট্ৰল ৰাখিব বিচাৰিছে ইভিএমৰ ভিতৰতো বিজেপিয়ে কণ্ট্ৰল কৰিব বিচাৰিছে মই পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰিছো নতুন কাৰ্যসূচী লৈ ৰাইজৰ মাজলৈ যাম পৰাস্ত হল বুলি কংগ্ৰেছ দল বহি নাযায় নতুন উদ্যমেৰে অধিক সক্ৰিয়তাৰে আমি কাম কৰিম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এইদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে জনাই আছো সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ পদত্যাগ নকৰে মমতা বেনাৰ্জীয়ে ৰাষ্ট্ৰপতি শাসন চলিব পশ্চিমবংগত এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ মই কোনো পধ্যেই মুখ্যমন্ত্ৰীৰ পদ নেৰো মমতা বেনাৰ্জীৰ মন্তব্য পদত্যাগ নকৰাৰ সিদ্ধান্তত অটল আছে মমতা বেনাৰ্জী এটা বিগ ব্ৰেকিং মমতা বেনাৰ্জীক লৈ এতিয়া উত্তাল হৈ পৰিছে পশ্চিমবংগ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত পশ্চিমবংগত বেয়াকৈ মুখ দেখা খাইছিল মমতা বেনাৰ্জী তৃণমূল কংগ্ৰেছে মমতা বেনাৰ্জীৰ নাচুৰ বন্ধা স্থিতিক লৈ ব্যাপক চৰ্চা পশ্চিমবংগত অত্যন্ত ডাঙৰ খবৰ ইয়াৰ বিপৰীতে শীঘ্ৰেই পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন হোৱাৰ সম্ভাৱনা 24 ঘণ্টাৰ বাবে হ'ব পাৰে ৰাষ্ট্ৰপতি শাসন যিকোনো মুহূৰ্তত মুখ্যমন্ত্ৰীৰ পদৰ পৰা মমতাক বৰখাস্ত কৰিব ৰাজ্যপালে যিকোনো মুহূৰ্তত মুখ্যমন্ত্ৰীৰ পদৰ পৰা মমতাক বৰখাস্ত কৰিব ৰাজ্যপালে ডাঙৰ খবৰ দেশৰ ইতিহাসত প্ৰথমবাৰলৈ সংঘটিত হৈছে এই ঘটনা বিজেপিৰ দাবী শীঘ্ৰেই ৰাষ্ট্ৰপতি শাসন বলবৎ কৰক চৰকাৰ গঠন কৰিবলৈ যুঁজা বিজেপিৰ ইতিমধ্যে অভিলেখ সংখ্যক আসনত জয়লাভ কৰিছে বিজেপিয়ে মই কোনো পধ্যেই মুখ্যমন্ত্ৰীৰ পদ নেৰো বুলি মন্তব্য মমতা বেনাৰ্জী পৰৱৰ্তী খবৰ প্ৰতিটো সমষ্টিতেই হ'ব উচ্ছেদ জিলাই বিজেপি বিধায়কৰ হুংকাৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ নতুন চৰকাৰ অহাৰ লগে লগে একশ্যন আৰম্ভ হৈছে মাত্ৰ ফলাফল ঘোষণা হোৱাৰ কেইটামান ঘণ্টা আৰু তাৰ পাছতে নতুন চৰকাৰৰ একশ্যন মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে জিলাই সাজু বিজেপি বিধায়ক ৰাজ্যৰ সমষ্টি চলিব বেদখলকাৰীৰ বিৰুদ্ধে অভিযান এটা ডাঙৰ খবৰ ৰাজ্যৰ সমষ্টি চলিব বেদখলকাৰীৰ বিৰুদ্ধে অভিযান একশ্যন আৰম্ভ কৰিছে উজনিৰ পৰা উচ্ছেদৰ হুংকাৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনৰ ডাঙৰ খবৰ বিজেপি বিধায়ক শিলাদিত্য দেৱক কৈছে উচ্ছেদ কৰিম বুলি উচ্ছেদৰ ঘোষণা কৰিছে শিলাদিত্য দেৱে উচ্ছেদৰ হুংকাৰ দিছে বিজেপি বিধায়ক ঋষিৰাজ হাজৰিকাৰো হুংকাৰ উচ্ছেদৰ বাবে বিজেপি বিধায়ক ঋষিৰাজ হাজৰিকাৰো
উচ্ছেদৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল উচ্ছেদ হ'বই তাত কোনো সন্দেহ নাই মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে জিলাই জিলাই সাজু হৈ পৰিছে বিজেপি বিধায়ক পৰৱৰ্তী খবৰ বিজেপিক ভোট নিদিয়া মিয়া এলেকাত নহয় উন্নয়ন নাপাব চৰকাৰী আঁচনি এটা ব্ৰেকিং নিউজৰ মুহূৰ্তত জনাইছো বিজেপিক ভোট নিদিয়া মিয়া এলেকাত উন্নয়ন নহয় স্পষ্ট কথা মিয়া এলেকাত নাপাব চৰকাৰী আঁচনিও ভোট অনুসৰি উন্নয়ন কৰা হ'ব ভোট অনুসৰিহে উন্নয়ন কৰা হ'ব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব বুলি জানিও ভোট দিয়া নাছিল মিয়াক লৈ ডাঙৰ মন্তব্য ভোট নিদিয়া মিয়া এলেকাত নহয় উন্নয়ন এটা ব্ৰেকিং নিউজ ৰাষ্ট্ৰবাদী মুছলমানৰহে উন্নয়ন হ'ব এইবাৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ন বিজেপি বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ ডাঙৰ মন্তব্য বিজেপিক ভোট নিদিয়া মিয়া এলেকাত নহয় উন্নয়ন পৰৱৰ্তী খবৰ ৰাজ্যত শীঘ্ৰেই চলিব বুলডোজাৰ আহি আছে হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদ 2.0 ডাঙৰ খবৰ উদ্বেগজনক খবৰ আহি আছে উচ্ছেদ 2.0 হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদ 2.0 খাৰি যাব নোৱাৰিব বেদখলকাৰী বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো কাৰ এলেকাত চলোৱা হ'ব ক'ত চলোৱা হ'ব উচ্ছেদ তাৰ তালিকা সাজু কৰি পেলোৱা হৈছে উচ্ছেদ 2.0 লৈ মুখ খুলিছে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ খবৰ চৰকাৰ গঠন কৰাৰ পিছদিনাৰ পৰাই ৰাজ্যত চলিব উচ্ছেদ 2.0 যদি 8 তাৰিখে চৰকাৰ হয় 10 তাৰিখৰ পৰা হ'ব উচ্ছেদ 2.0 এটা কয় বাংলাদেশী মিয়া খেদাৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমত বিজেপিৰ জয় জয়কাৰৰ পাছতে বাংলাদেশীক ধমক দিয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধমক দিছে পৰৱৰ্তী খবৰ দেশজুৰি হাই এলাৰ্ট জাৰি কৰা হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ভাৰতত প্ৰৱেশ কৰিছে নেকি পাকিস্তানৰ ISI ভাৰতত প্ৰৱেশ কৰিছে নেকি পাকিস্তানৰ ISI ডাঙৰ খবৰ ভয়ংকৰ বোমা বিস্ফোৰণত কঁপি উঠিছে পঞ্জাৱ ভয়ংকৰ বিস্ফোৰণত পঞ্জাৱ কঁপি উঠিছে BSFৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত দুটাকৈ বিস্ফোৰণ ডাঙৰ খবৰ CCTVত বন্দী হৈছে বিস্ফোৰণৰ শিহৰণকাৰী দৃশ্য ডাঙৰ খবৰ জলন্ধৰ জিলাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা বিস্ফোৰণৰ পাছতে দেশজুৰি হাই এলাৰ্ট জাৰি কৰা হৈছে ঘটনাত আহত হৈছে এজন BSF জোৱান ঘটনাস্থলীত তন্নকৈ নিৰীক্ষণ পঞ্জাৱৰ শীৰ্ষ আৰক্ষীৰ ব্ৰেকিং নিউজ বৰ্তমানলৈ পোহৰলৈ অহা নাই বিস্ফোৰণৰ ৰহস্য কোনো সংগঠনে স্বীকাৰ কৰা নাই বিস্ফোৰণৰ দায়িত্ব এটা খবৰে মুহূৰ্তত জনাইছো পাকিস্তানৰ ISI বিস্ফোৰণ ঘটোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে সোধা পোছাৰ বাবে এজন সন্দেহজনক লোকক আটক কৰা হৈছে 27 এপ্ৰিলত পাটিৱালাৰ ৰাজপুৰা ৰেলপথত হৈছিল বিস্ফোৰণ পঞ্জাৱৰ লগতে দেশৰ নিৰাপত্তাক লৈ সৃষ্টি হৈছে ভাবুকি BSFৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত দুটাকৈ বিস্ফোৰণ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈক উত্তৰ দিছে এবাৰ পীযুষ হাজৰিকাই এটা ডাঙৰ পলিটিকেল খবৰ হু ইজ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈক উত্তৰ দিছে পীযুষ হাজৰিকাই পীযুষ হাজৰিকাৰ প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মা কটন কলেজৰ 3 বাৰৰ GS হিমন্ত বিশ্ব শৰ্মা 6 বাৰৰ বিধায়ক হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী প্ৰত্যুত্তৰ দিছে কিন্তু গৌৰৱ গগৈয়ে কয় হু ইজ হিমন্ত বিশ্ব শৰ্মা নিজৰ ৱাৰ্ডতে হাৰিছে গৌৰৱ গগৈ শিষ্টাচাৰ নাই গৌৰৱ গগৈৰ কথাবাৰ্তাত মিয়াক লৈ বৰ অসম বনাব বিচাৰিছিল গৌৰৱ গগৈয়ে মিয়া নহলে কংগ্ৰেছ নাই মিয়াক লৈ অধিক কল্পনা কৰি পৰাস্ত হৈছে কংগ্ৰেছ দলটো মুছলিম লীগ হৈ পৰিছে মন্তব্য কৰিছে পীযুষ হাজৰিকাই পৰৱৰ্তী খবৰটো হৈছে অসম পশ্চিমবংগত নিৰ্বাচন আয়োগৰ ভূমিকা নিৰপেক্ষ নাছিল মন্তব্য পৱন খেৰাৰ কংগ্ৰেছ নেতা পৱন খেৰাই সংবাদমেল সম্বোধন কৰি কয় যে অসম পশ্চিমবংগৰ নিৰ্বাচন আয়োগৰ ভূমিকা নিৰপেক্ষ নাছিল পশ্চিমবংগ আৰু অসমত ভোটদাতাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছিল কংগ্ৰেছ নেতা পৱন খেৰাৰ সংবাদমেল সম্বোধন কৰি মন্তব্য কৰিছে
তেওঁ কয়, এমাহ পাছত আপোনালোকৰ মাজলৈ আহিছো। দেশৰ গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ওপৰত আক্ৰমণ হৈছে। আমি ভোট চুৰিৰ অভিযোগ আজি অনা নাই। লোকসভা নিৰ্বাচনৰ পাছত দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াটো ধ্বংস কৰা হৈছে। আমি স্পষ্টকৈ কৈছো, য'ত বোকা ছটিয়াব পাৰিছে তাত পদুম ফুলিছে। কেৰেলা, তামিলনাডুত এই বোকা ছটিওৱাৰ পৰা নাই বাবেই তাত পদুম ফুলা নাই। অসম পশ্চিমবংগৰ নিৰ্বাচন আয়োগৰ ভূমিকা নিৰপেক্ষ নাছিল। পশ্চিমবংগ আৰু অসমত ভোটদাতাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছিল। নিৰ্বাচন আয়ুক্ত জ্ঞানেশ গুপ্তাই ভুকুচাত উঠাই বিধানসভালৈ পঠাইছে বিজেপি। হিন্দু মুছলমানৰ নামত দেশৰ সংবিধানক বাৰে বাৰে অপমান কৰা হৈছে। অসমত কংগ্ৰেছক মুছলমান সম্প্ৰদায়েৰে ভোট দিয়াটোক সাম্প্ৰদায়িক ৰং দিয়া হৈছে। আজি নিৰ্বাচনৰ পাছত পশ্চিমবংগত হিংসা হৈছে। হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ ওপৰত হোৱা অভিযোগ সম্পৰ্কত মই এতিয়া একো নকওঁ। এই বিষয়টো এতিয়া ন্যায়ালয়ৰ বিচাৰাধীন বাবে মই একো নকওঁ। পৰৱৰ্তী খবৰটো হৈছে অখিল গগৈয়ে কয়, মই অসমৰ আটাইতকৈ কলিজা থকা মানুহ। হিমন্ত বিশ্ব শৰ্মাইহে জানে মই বিধানসভাত তেওঁক কি এণ্টাৰটেইনমেণ্ট দিওঁ। মই আচলতে তেওঁক পিচি পেলাওঁ এই মন্তব্য কৰিছে অখিল গগৈয়ে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে অখিল গগৈ বিধায়ক হোৱাটো ভালেই হৈছে, কিয়নো বিধানসভাত অখিল গগৈ থাকিলে ভাল লাগে। হিমন্ত বিশ্ব শৰ্মাইহে জানে মই বিধানসভাত তেওঁক কি এণ্টাৰটেইনমেণ্ট দিওঁ। তাৰ প্ৰত্যুত্তৰ দিছে অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে, মই আচলতে তেওঁক পিচি পেলাওঁ। মই বুঢ়া আঙুলি দেখুৱাই কওঁ কোন এই হিমন্ত। মোক এটা দম দিলে 3টা দম দিওঁ। শিৱসাগৰ প্ৰচাৰ নচলোৱা সন্দৰ্ভত প্ৰত্যুত্তৰ দিছে অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে মই শিৱসাগৰত প্ৰচাৰ চলোৱা নাই। শিৱসাগৰত প্ৰচাৰ নচলোৱা সন্দৰ্ভত প্ৰত্যুত্তৰ এবাৰ অখিল গগৈ। আগবাঢ়িছো পৰৱৰ্তী খবৰ। বৈভৱ সূৰ্যবংশী শিশু শ্ৰমিক, ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে গোচৰ। IPLৰ চলিত ছিজনত দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাজস্থান ৰয়েলছ। 15 বছৰীয়া বিস্ময় বালক বৈভৱ সূৰ্যবংশী। তেওঁৰ অবিশ্বাস্য বেটিং শৈলীয়ে সকলোকে মুগ্ধ কৰি ৰখাৰ মাজতে এতিয়া এক নতুন বিতৰ্কই দেখা দিছে। IPLৰ চলিত ছিজনত দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাজস্থান ৰয়েলছৰ 15 বছৰীয়া বৈভৱ সূৰ্যবংশী। তেওঁৰ অবিশ্বাস্য বেটিং শৈলী, তেওঁৰ দুৰ্দান্ত প্ৰদৰ্শনে সকলোকে মুগ্ধ কৰি পেলাইছে। এগৰাকী কৰ্ণাটকৰ সমাজকৰ্মীয়ে বৈভৱক IPLত খেলুৱাক লৈ আপত্তি দৰ্শাই ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ হুংকাৰ দিছে। সমাজকৰ্মী CM শিৱকুমাৰ নায়কে দাবী কৰিছে যে মাত্ৰ 15 বছৰ বয়সতে বৈভৱক IPLৰ দৰে পেছাদাৰী ক্ৰিকেটত নমোৱাটো এক প্ৰকাৰৰ শিশু শ্ৰম। ক্ৰিকেটৰ পথাৰত নমোৱাটো নাবালকক পোষণ কৰাৰ দৰে বুলিতো মন্তব্য কৰিছে।